নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'টোত নেশ্যনেল মিন্স কাম মেৰিট স্কলাৰশ্বিপ এক্সামিনেশ্যন 2019-20ৰ কুৱেশ্যন পেপাৰখনৰ স্কলাষ্টিক এপ্টিটিউড টেষ্ট সেটৰ মেথছৰ কুৱেশ্যন কেইটা সমাধান কৰিম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিবা। তোমালোকৰ পৰীক্ষাত কি হয়, মেথছৰ 20টা কুৱেশ্যন থাকে। সেই কুৱেশ্যন কেইটা আমি এই ভিডিঅ'টোত আজি আলোচনা কৰিম। আৰু এই এক্সামটো গভৰ্ণমেণ্ট অফ আছাম অসম চৰকাৰে কি কৰে, কণ্ডাক্ট কৰে। আৰু এই এক্সামটোত যিসকল ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হয় সেইসকল ছাত্ৰ ছাত্ৰীক অসম চৰকাৰে কি কৰে, বিশেষ জলপানী দিয়ে। আৰু এই পৰীক্ষাটোৰ বাবে এলিজিবিলিটি হ'ল যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 8ত পঢ়ি আছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে কি কৰিব পাৰে, এই এক্সামটো দিব পাৰে। এতিয়া চোৱা, আজিৰ এই ভিডিঅ'টোত 2019-20 চনৰ NMMS এক্সামিনেশ্যনৰ মেথছৰ কুৱেশ্যন কেইটা সমাধান কৰিম। তোমালোকৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিবা আৰু ভিডিঅ'টো তোমালোকৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰি দিবা। চোৱা, ইয়াৰ মেথছৰ প্ৰথম প্ৰশ্নটো কি দিয়া আছে, 31 নম্বৰ কুৱেশ্যনটো চোৱা। 31 নম্বৰ কুৱেশ্যনটো হ'ল মেথছৰ প্ৰথম প্ৰশ্নটো। কি দিয়া আছে, 5 ভাগৰ -4 পাবলৈ 12 ভাগৰ 7ৰ লগত কি যোগ কৰা উচিত। কি কৈছে, 5 ভাগৰ 4 পাবলৈ 12 ভাগৰ 7ৰ লগত কি যোগ কৰা উচিত সুধিছে। কি দিয়া আছে, আমি দুটা সংখ্যা ধৰা হল যোগ কৰিলো a + b, তেতিয়া আমি যোগফলটো কিমান পাম বুলি কৈছে, -5 ভাগৰ 4। কিমান পাম, -5 ভাগৰ 4 পাম। এইটো পাবৰ বাবে আমাক এটা সংখ্যা দিয়া আছে, সেইটো ধৰা হল a ৰ মানটো দিয়া আছে আমাক কিমান, 12 ভাগৰ 7 যোগ b = -5 ভাগৰ 4। এতিয়া আমি কি উলিয়াব লাগে, b উলিয়াব লাগে। মানে 12 ভাগৰ 7ৰ লগত কি যোগ কৰিলে আমি -5 ভাগৰ 4 পাম। চোৱা, b টো এইফালে থাকিলে 7 ভাগৰ 12টো লেফট হেণ্ড সাইডৰ পৰা ৰাইট হেণ্ড সাইডে নিলে কি হ'ব, মাইনাস হৈ যাব, প্লাসত আছিল বাবে 12 ভাগৰ 7, 12 ভাগৰ 7। এইটো কি হ'ব, 5 আৰু 12ৰ আমি কি উলিয়াব লাগিব, এলসিএম উলিয়াব লাগিব। 5 আৰু 12ৰ এলসিএম কিমান হয়, 5 আৰু 12ৰ এলসিএম কিমান হ'ব, চোৱা, 5 আৰু 12ৰ এলসিএম হ'ব 60। 5 ৰে 60 ক ডিভাইড কৰিলে কিমান বাৰ যায়, 5 ৰে 60 ক ডিভাইড কৰিলে আমাৰ 12 বাৰ যায়। 12 টো যদি আমি 4 লগত পূৰণ কৰো কিমান হ'ব, 4 × 48 মাইনাস 12 ৰে 60 হৰণ কৰিলে কিমান বাৰ যায়, 5 বাৰ যায়। 5 টো 7 ৰ লগত পূৰণ কৰা কিমান হ'ব, 7 × 5 = 35। দুইটাৰ আগত আছে গতিকে মাইনাস আছে, গতিকে মাইনাস মাইনাস কি হয়, প্লাস হয়। দুইটা অংক আমি প্লাস কৰিব লাগিব, কিন্তু এনসাৰটোৰ আগত কি আহিব, মাইনাস আহিব, কাৰণ ডাঙৰটোৰ আগত কি আছে, মাইনাস চিন আছে। দুইটা প্লাস কৰি দিয়া কিমান হ'ব, 48 ৰ লগত 35 প্লাস কৰি দিয়া কিমান হ'ব, 83 হ'ব। হয় না, সব 48 প্লাস 35, 28 আছে 13 3 গল 1, 4 3 7 7 1 8, কিমান হ'ব 83। এনসারটো গতিকে কিমান আহিব, 60 ভাগৰ -83। কিন্তু এটা আমাৰ কি নাই, অপচনত নাই। গতিকে আমি কি কৰিব লাগিব, ইয়াত লঘিষ্ঠ আকাৰলৈকে নিব লাগিব। লঘিষ্ঠ আকাৰলৈকে নিলে কি হেৰে হৰণ যাব, চোৱা, 83 আৰু 60 কি একে সংখ্যাৰে হৰণ যায়, আমি এইটো চাব লাগিব। তাৰ পিছত আমি কি কৰিব পাৰিম, লঘিষ্ঠ আকাৰলৈকে লৈ যাব পাৰিম। 60 ভাগৰ -83 কি কৰিব নোৱাৰি, লঘিষ্ঠ আকাৰলৈকে লৈ যাব নোৱাৰি। 31 নম্বৰ কুৱেশ্যনটোত যিকেইটা অপচন দিয়া আছিলে প্ৰশ্নত, সেই অপচন কেইটা কি নহয়, এই প্ৰশ্নটোৰ বাবে এক্সাক্টলি কাৰেক্ট এনসাৰ নাই তাত। ইয়াৰ কাৰেক্ট এনসাৰটো কি হয়, 60 ভাগৰ -83 হয়। 31 নম্বৰ কুৱেশ্যনটোৰ এই চাৰিটা অপচনত শুদ্ধ অপচনটো নাই। এতিয়া যাওঁ আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াৰ 31 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰটো হ'ল এইটো 60 ভাগৰ -83, কিন্তু ইয়াৰ অপচনত নাই। এবাৰ যাওঁ আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। 32 নম্বৰ কুৱেশ্যনটো চোৱা। 32 নম্বৰ কুৱেশ্যনটোত কি দিয়া আছে,
32 নম্বৰ কুৱেশ্যনটো দিয়া আছে যে -9/5 ধনাত্মক বিপৰীত সংখ্যাটো হ'ল -9 ভাগৰ 5 ধনাত্মক বিপৰীত সংখ্যাটো কি হয় সুধিছে অপচন এ দিয়া আছে -5/9 অপচন বি দিয়া আছে 0 অপচন সি দিয়া আছে 9/5 অপচন ডি দিয়া আছে 5/9 ইয়াতে আমাক কি উলিয়াব কৈছে ধনাত্মক বিপৰীত সংখ্যা ধনাত্মক বিপৰীত সংখ্যাটো কি হ'ব ধনাত্মক বিপৰীত সংখ্যা মানে কি আমাক যেটো সংখ্যা দিয়া থাকে সেই সংখ্যাটো ধনাত্মক বিপৰীত সংখ্যাটোৰ লগত যোগ কৰিলে কি পাব লাগিব আমি শূন্য পাব লাগিব গতিকে -9/5 লগত ইয়াৰ যেটো ধনাত্মক বিপৰীত সংখ্যা হেতু ধৰা হ'ল b এই দুটা যোগ কৰিলে কি পাব লাগিব আমি আনসাৰটো শূন্য পাব লাগিব গতিকে b উলিয়াব b টো কি হ'ব গৈ গল কি আছে -9/5 আছে গতিকে ৰাইট হ্যান্ড সাইডে গলে কি হ'ব +9/5 গতিকে -9/5 ধনাত্মক বিপৰীত সংখ্যাটো কি হ'ব 9/5 9/5 কোনটো অপচনত আছে অপচন সি আছে গতিকে 32 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হ'ব অপচন সি বুজিছা এবাৰ যাম আমি ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে 33 নম্বৰ কুৱেশ্যনটো চোৱা a rational number between -2/3 and 1/4 is মানে -3/2 আৰু 4/1 মাজৰ কি উলিয়াব পৰিছে পৰিমেয় সংখ্যাটো উলিয়াব পৰিছে ইয়াৰে থকা কোনটো 3/2 আৰু 4/1 মাজত থকা পৰিমেয় সংখ্যা উলিয়াব লাগে তাৰ বাবে আমি হৰকেইটা একে কৰি লওঁ -3/2 আৰু 4/1 ইয়াত আমি হৰকেইটা একে কৰি লোৱা ইয়াৰ লগত 4 পূৰণ কৰিলে কি হ'ব 12 গতিকে লগৰ লগতো 4 পূৰণ কৰিব লাগিব 4 লগত 3 পূৰণ কৰিলে 12 হ'ব গতিকে লগৰ লগতো 3 পূৰণ কৰিব লাগিব 4 3 গুণ 12 3 গুণ 3 4 2 গুণ 8 7 3 গুণ 12 হ'ব কি আছে -12/8 আৰু 12/3 ইয়াৰ মাজত কি থাকিব -12/5 থাকিব আচ্ছা 12/5 থাকিব না 12/5 তো নাথাকে কাৰণ 12/5 তো পিছত 3 লৈকে থাকিব 3 ৰ পিছত নাথাকে 24/5 আৰু -24/5 একেটা থাকে না ছয় এবাৰ 12 লগত 2 পূৰণ কৰা আৰু ইয়াতে 2 পূৰণ কৰা ইয়াতে 2 হ'ব ইয়াতে 2 আহিব কিমান হ'ব 2 3 গুণ 6 24 হ'ব আৰু এটো কি হ'ব 8 2 গুণ 16 12 2 গুণ 24 সব কোনটো থাকিব ইয়াৰ কোনটো হ'ব 12/24/6 আৰু কি ওলাইছে 24/16 গতিকে অপচন বি যেটো আছে -12/5 -12/5 তো চোৱা ক'ত থাকিব -12/8 ইয়াত কৈ কি হ'ব -12/5 তো ডাঙৰ হ'ব আৰু কিমান হ'ব 12/3 ৰ সৰু হ'ব গতিকে 3/2 আৰু 4/1 মাজত থকা পৰিমেয় সংখ্যাটো কি হ'ব -12/5 গতিকে 33 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন বি হ'ব শুদ্ধ উত্তৰ বুজিছা এবাৰ যাম আমি ইয়াৰ পিছৰ প্ৰশ্নটো লৈকে ইয়াৰ পিছৰ প্ৰশ্নটোত কি দিয়া আছে 34 নম্বৰ কুৱেশ্যনটো চোৱা 34 নম্বৰ কুৱেশ্যনটো দিয়া আছে যে যদি 6x + 1 divided by 3 + 1 equal to x - 3 divided by 6 হয় তেন্তে কি উলিয়াব আছে x ৰ মানটো কিমান হয় উলিয়াব লাগে ইয়াতে কিমান দিয়া আছে 34 নম্বৰ কুৱেশ্যনটো চোৱা (6x + 1 divided by 3 + 1 equal to x - 3 divided by 6 তেন্তে x ৰ মানটো কিমান হয় উলিয়াব লাগে চোৱা এটো কি হ'ব এই দুইটাৰ এলসিএম কিমান হ'ব 3 হ'ব 3 ৰে ঠিক এবাৰ যায় গতিকে 6x + 1 হ'ল 3 ৰে 1 ৰে ঠিক কিমান বাৰ যাব 3 বাৰ যাব 3 * 1 কিমান হ'ব 3 6x - 3
এটা কি হবে পূরণ হবে 6 তো পূরণ হলে কি হবে ইয়াত 6x plus 4 আইব ইয়াত 3 into x minus 3 6 into 6 কিমান 36x plus 6 into 4 24 3 into x 3x minus 3 3 9 36x 3x to plus হয়েছে গেল এনে minus 9 24 to এফালে গেল minus 24 হল 36x এর পৰা 3x to minus কৰা কিমান হ'ব 33x ইয়াত কিমান আহিব ইয়াত কি আহিব আনসাৰটো মাইনাস কিমান হ'ব মাইনাস প্লাস ডাঙৰটোৰ লগত মাইনাস আছে গতিকে ৰিজাল্টত মাইনাস আহিব 9 plus 24 কিমান হ'ব 33 x 33 ইফালে গলে কি হ'ব ডিভাইড হ'ব -33 33 তে ডিভাইড কৰিলে কিমান বাৰ যায় 1 বাৰ যায় গতিকে आंसर কিমান আহিব -1 কোনটো অপচনত আছে অপচন বি ত আছে গতিকে 34 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন বি হ'ব শুদ্ধ উত্তৰ বুজিছা ইয়াৰ x ৰ মানটো কি হ'ব -1 এবাৰ যাও আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ 35 নম্বৰ কোৱেশ্চনটো চোৱা 35 নম্বৰ কোৱেশ্চনটো দিয়া আছে যে এটা শ্ৰেণীৰ ল'ৰা আৰু ছোৱালী সংখ্যাৰ অনুপাত 7:5 ল'ৰাৰ সংখ্যা